মৰিয়নিত পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত বিজেপিৰ বিশাল পদযাত্ৰা। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচী প্ৰায় শেষ হোৱাৰ পথত। প্ৰচাৰৰ অন্তিমটো দিনত মৰিয়নি সমষ্টিৰ অন্তৰ্গত নকছাৰী জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী দীপ চুৰিৰ লগতে ৬১ নং কাটনি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য গুণৱতী ৰামচিয়াৰী কোচৰ সমৰ্থনত বিশাল পদযাত্ৰাৰে প্ৰচাৰ কাৰ্যসূচী। প্ৰাৰ্থীসকলৰ লগতে দলীয় সমৰ্থকসকলে বৃহত্তৰ অঞ্চলটোত পদযাত্ৰা কৰি বিভিন্ন শ্লোগানেৰে অন্তিম প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়। লগতে সংগ দিয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। ৰাইজৰ সঁহাৰি পালোঁ। বৰষুণ আছিলে, মাজতে ইয়াৰ প্ৰচণ্ড ৰ'দ আছিল। আজিও ৰ'দ স্বতঃস্ফূৰ্তভাৱে আমাৰ আইসকল ওলাই আহিছে, ৰাইজ আমাৰ সমৰ্থকসকল ওলাই আহিছে আৰু খুবেই আনন্দিত। এইটো এটা ৱাৰ্ডৰ সভা বা ৱাৰ্ডৰ এটা ৰেলী। এই ৱাৰ্ডৰ ৰেলীতে আপোনালোকে দেখা পাইছে ১০০গৰাকীমান আজি ওলাই আহিছে। আজি এনেধৰণৰ যদি চাই প্ৰত্যেক স্থানতে প্ৰত্যেক ৱাৰ্ডে ৱাৰ্ডে এনেধৰণে নিৰ্বাচনী প্ৰচাৰ আজি ৰেলী চলি আছে আৰু মই খুবেই আনন্দিত। মই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলকে কেৱল নহয়, স্থানীয়সমূহ ৰাইজ শুভাকাংক্ষীসকলক সমৰ্থকসকলক ধন্যবাদ জনাইছোঁ আৰু যথেষ্ট মই আনন্দিত। এই প্ৰচাৰ অভিযানত ৰাইজে সকলো প্ৰকাৰে সহায় কৰিলে আৰু আমাৰ বিশ্বাস আমাৰ প্ৰাৰ্থীসকল বিপুল ভোটত জয় হ'ব। ইতিমধ্যে জয়ৰ ইংগিত আমি দেখা পালোঁ যে আমাৰ এইবাৰ নিৰ্বাচনত আমি এটা পঞ্চায়তত বিনা প্ৰতিদ্বন্দ্বিতাৰে আঞ্চলিক পঞ্চায়তৰ এগৰাকী প্ৰাৰ্থী নকছাৰী গাঁও পঞ্চায়তৰ মীনাক্ষী পাত্ৰ ডাঙৰীয়ানী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল। তাক কোনো ৰাজনৈতিক দলে প্ৰাৰ্থিত্ব দিবলৈ সাহসে নকৰিলে। এনেধৰণে বহুত জিলা পৰিষদ আছে, 4টা জিলা পৰিষদৰ ভিতৰত 2এটা জিলা পৰিষদত অন্য ৰাজনৈতিক দলে প্ৰাৰ্থিত্ব দিবলৈ সাহস নকৰিলে। ক'ৰবাত এটাত যদি দিছে, কোনোবা অন্য এটা ৰাজনৈতিক দলে অন্য এটাত দিছে। সেইকাৰণে সকলোতে আমাৰ সকলো দলৰ লগত প্ৰতিনিধিত্ব হোৱাই নাই। এনে এটা পৰিৱেশ যে ক'ৰবাত অন্য ৰাজনৈতিক দলে ভয় খাইছে, তেওঁলোকে তেওঁলোকে নাম লগাবৰ কাৰণে, তেওঁলোকৰ স্থিতি জীয়াই ৰাখিবৰ কাৰণে ক'ৰবাত প্ৰাৰ্থিত্ব দিব লাগে কাৰণে দিছে, তেনে এটা ছবিহে দেখা পালোঁ। মইতো আপোনালোকলৈ ধন্যবাদ। মই এবাৰ প্ৰথম আগবাঢ়ি আহিছোঁ, তো ৰাইজৰ সঁহাৰি আহি ভালেই পাইছোঁ। সকলোৱে আগবঢ়াই নিব বুলি আশা কৰিছোঁ, হয়তো জয়ী হ'ম। যুঁজটো হ'বই। মোৰ বিপৰীতে যি আছে তেখেতৰ লগত নিশ্চয় যুঁজ হ'ব। যুঁজ মানে হয়তো মই তেখেতকৈ বেছি সংখ্যক ভোটতে জয়লাভ কৰিম বুলি ভাবিছোঁ। হয়, অলপ কিছু সামাজিক দিশত সকলো ৰাইজৰ পৰা মানে কিছুমান সমস্যা তেখেতলোকৰ পৰা শুনি থাকোঁ। তেনেকৈ ভাবিলোঁ এইবাৰ ৰাইজৰ কামৰ কাৰণে ওলাই আহোঁ বুলিকে, তেনেকৈ ওলাই আহিছোঁ। আৰু নিৰ্বাচনী মানে মোৰতো বহুত ভাল আৰু ৰাইজে বহুত সঁহাৰি জনাইছে আৰু আমি বহুত বিপুল ভোটত জয়ী হ'ম বুলি আশাবাদী। আৰু ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে, ৰাইজে আশীৰ্বাদ কৰিছে। আৰু উন্নয়নৰ ক্ষেত্ৰত ৰাইজে কৈছে যে 70 বছৰ আমাৰ একো উন্নয়ন হোৱা নাই, যি 9 বছৰত হৈছে। আৰু ৰাইজে উন্নয়ন দেখি আমাৰ লগত ৰাইজ ওলাই আহিছে। বিশেষকৈ কি সমস্যা আছে এই মৰিয়নি আপোনাৰ যি জিলা পৰিষদৰ এলেকাৰ অধীনত, আৰু কি সমস্যাসমূহ আপুনি সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দিছে? মই নিজৰ ফালৰ পৰা মই একো প্ৰতিশ্ৰুতি দিয়া নাই। আৰু আমাৰ দলে যি প্ৰতিশ্ৰুতি দি আছে, দলৰ প্ৰতিশ্ৰুতিয়ে আমাৰ প্ৰতিশ্ৰুতি, আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিয়ে আমাৰ প্ৰতিশ্ৰুতি। আৰু আমাৰ চৰকাৰে বিজেপি চৰকাৰে আমাৰ হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিশ্ৰুতি দিছে, প্ৰত্যেক প্ৰতিশ্ৰুতিয়েই আখৰে আখৰে পালন হৈ আছে। আৰু সমস্যাটো শেষ নহয়, সমস্যা থাকিবই। প্ৰায় সমস্যা শেষ হৈ আহিছে। কিছুমান জেগাত ৰাস্তা পদূলি 2এটা সমস্যা পাইছোঁ, যদিও ৰাস্তাৰ কাম হৈ আছে। আমি কৈছোঁ যে ৰাস্তা বনিব, কাৰণ 70 বছৰতো ৰাস্তা এটাও নবনিলে। এতিয়া 9 বছৰত যিমান ৰাস্তা হৈছে, আৰু আমাৰ চৰকাৰ যদি 5 বছৰ থাকে, তেতিয়া ৰাস্তা পদূলি আৰু নাথাকিব, গোটেইখিনি শেষ হৈ যাব। প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবেনে? মই ভবা নাই। মই ৰাইজে যি দেখিছোঁ, সঁহাৰি যি পাইছোঁ, মই বহুত বিপুল ভোটত জয়ী হ'বলৈ মানে আশা ৰাখিছোঁ ৰাইজৰ পৰা।